নমস্কাৰ, আপোনালোকে মেজিক এক্সপ্ৰেছ বিচাৰি আছে নেকি? সঁচাকে যদি মেজিক এক্সপ্ৰেছ বিচাৰি আছে আপোনালোকৰ কাৰণে ভাল কণ্ডিশ্যন এখন মেজিক এক্সপ্ৰেছ লৈ আহিছো। শ্বৰুম কণ্ডিশ্যন, গাড়ীখন চাই লওক। হোৱাইট কালাৰ মেজিক এক্সপ্ৰেছ, ধুনীয়া কণ্ডিশ্যনৰ গাড়ী লৈ আহিছো। মেজিক এক্সপ্ৰেছ আপোনালোকে বহুত পাই যাব। ভাল কণ্ডিশ্যনৰ মেজিক এক্সপ্ৰেছ পাবলৈ বহুত টান। আপোনালোকৰ কাৰণে লৈ আহিছো 2023 অক্টোবৰৰ 2023 লাষ্টৰ ভাল কণ্ডিশ্যনৰ গাড়ী লৈ আহিছো। টায়াৰ কণ্ডিশ্যন বঢ়িয়া হৈ আছে। পেট্ৰল ভাৰ্জনৰ গাড়ী, ভাল কণ্ডিশ্যনৰ। ফ্ৰণ্টৰ বেকলে যিমান পাৰিছো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। 2023 অক্টোবৰৰ মেজিক এক্সপ্ৰেছ। ইণ্টেৰিয়ৰটো অকণমান দেখাম। ইণ্টেৰিয়ৰটো চাওক, ইণ্টেৰিয়ৰ চাই লওক, চিট কণ্ডিশ্যন চাই লওক, বঢ়িয়াকে বনোৱা আছে। কোনো আপোনালোকে ইয়াত মেৰামতি কৰিবলগীয়া কোনো কাৰণ নাই। আপোনালোকে কৰিব নালাগে। গাড়ীখন চাই লওক, ইণ্টেৰিয়ৰটো দেখাইছো। অকণমান কেবিনটো আপোনালোকক দেখাই দিম। ভাল কণ্ডিশ্যনৰ গাড়ী লৈ আহিছো। গাড়ীখনৰ ৰানিংটো আমি অকণমান দেখাবলৈ চেষ্টা কৰিম। গাড়ীখনৰ ৰানিংও বহুত কম হৈছে, 18,106, 18,106 কিলোমিটাৰ ৰানিং হৈছে অনলি। 2023 শ্বৰুম কণ্ডিশ্যন মেজিক এক্সপ্ৰেছ। আপোনালোকে মেজিক এক্সপ্ৰেছ পালেও ভাল কণ্ডিশ্যনৰ নাপায়। আজি আপোনালোকৰ কাৰণে ভাল কণ্ডিশ্যনৰ গাড়ী লৈ আহিছো। গাড়ীখন চাই লওক, ভালদৰে এবাৰ চাই লওক। 2023 মডেল, বঢ়িয়া কণ্ডিশ্যনৰ। আৰু এইখন আমি আস্কিং প্ৰাইচ ৰাখিছো কিমান কৈ আছো। আপোনালোকে আহক ৰিক্সা কাপে যোৰহাট মাললি ঢেকৰগাঁৱত গাড়ীখন এবাৰ ফিজিকেলি চাই লওক। যদি টেষ্ট ড্ৰাইভ বিচাৰিছে টেষ্ট ড্ৰাইভো আপোনালোকে পাই যাব। যদি পুৰণি গাড়ী কিবা এক্সচেঞ্জ কৰিব বিচাৰিছে এক্সচেঞ্জ ফেচিলিটি আছে, আপোনালোকে আহক মাত্ৰ। আৰু ৰিফাইনেন্সো যদি ল'ব বিচাৰিছে ৰিফাইনেন্সো হৈ যাব। আৰু এইখনো আমি আস্কিং প্ৰাইচ ৰাখিছো 5,35,000। আৰু তাৰ ওপৰত আমি নেগচিয়েশ্যন প্ৰাইচ অন টেবল ডিছকাশ্যন কৰিম। নেগচিয়েট কৰি দিম, কিন্তু বহুত বেছি কৰিব নোৱাৰিম, কাৰণ ভাল কণ্ডিশ্যনৰ গাড়ী এখন পাবলৈ হ'লে অকণমান দাম আমিও ভৰিবলগীয়া হয়। আপোনালোকৰ কাৰণে লৈ আহিছো, আহক আপোনালোকে গাড়ীখন এবাৰ চাই লওক। থেংক ইউ।